মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম হাফ ইয়াৰলি এক্সাম 2024 ধুবুৰী ডিস্ট্ৰিক্টৰ ক্লাছ 10ৰ জেনাৰেল সায়েন্স। কোশ্চেনটো পঠাই দিছে গুলশানাৰা বেগমে। ধন্যবাদ তেওঁলৈ। চাবা আমি সলিউশনটো কৰিম এতিয়া। 45টা এমসিকিউ এটো তোমালোকে জানাই। কোশ্চেন 1 টো দিছে এটা ছবি দিয়া আছে। সো কোশ্চেনটো ইমান পড়াৰ সময় নহব, মই জাস্ট কৈ দিম কোনটো অপশন হ'ব। তোমালোকে কোশ্চেনটো চাই লবা। অপশন তোমালোকৰ এ শুদ্ধ। কোশ্চেন 2 ৰ কাৰণে তোমালোকৰ দুটা অপশন ইয়াত দিয়া আছে, নেক্সট পেজত দিয়া আছে বাকি কেইটা অপশন। তোমালোকৰ অপশন কেইটা চাই লোৱা। ইয়াতে দুটা অপশন হ'ব তোমালোকৰ এনসার ডি। নেক্সট কোশ্চেনটো তোমালোকৰ দুয়োটাই শুদ্ধ হ'ব, ঠিক আছে। এটো দুইবাৰ অপহৰণ হৈছে, এটো একবাৰ অপহৰণ হৈছে। ইয়াতে আমাক কোৱা নাই যে এবাৰ আৰু দুবাৰৰ কথা কোৱা নাই, সেই কাৰণে আমাৰ উত্তৰটো দুটাই হ'ব। নেক্সট কোশ্চেনটো তোমালোকৰ ডি শুদ্ধ হৈ যাব। নেক্সট কোশ্চেনটো আমাৰ বিক্ৰিয়া সন্তলন কৰিব দিছে, তোমালোকৰ বি টো শুদ্ধ হ'ব। নেক্সট সি নাম্বাৰৰ কাৰণে ডি। 7ৰ কোশ্চেনটো এইটো পেজত আছে আৰু তোমালোকৰ অপশন কেইটা ইয়াত দিয়া আছে, ঠিক আছে। কোশ্চেনটো চাবা পিএইচ ৰ শুদ্ধ ক্ৰম সুধিছে, তোমালোকৰ শুদ্ধ ক্ৰমটো হ'ব ডি অপশন। 8ৰ কাৰণে তোমালোকৰ 2, 9ৰ কাৰণে এ, 10ৰ কাৰণে তোমালোকৰ সি আৰু 11ৰ কাৰণে তোমালোকৰ সি। নেক্সট কোশ্চেনটো চাবা তোমালোকৰ কি হ'ব, এ শুদ্ধ উত্তৰ হৈ যাব। 13ৰ কাৰণে তোমালোকৰ সি টো শুদ্ধ, 14ৰ কাৰণে বি শুদ্ধ হৈ যাব, 15ৰ কাৰণে সি শুদ্ধ, 16ৰ কাৰণে চাবা কোশ্চেনটো চাবা ইয়াতে মিলাই লৈছো মই। ইয়াতে কি হ'ব তোমালোকৰ অপশন কেইটাৰ মাজত বি অপশনটো শুদ্ধ। নেক্সটত সি আমাক সুধিছে এটো একচুয়ালি কি মূত্ৰথলি, কিন্তু ইয়াতে মূত্ৰথলি অপশন দিয়া নাই, মূত্ৰ জমা কৰি ৰখি থয়, হেটো শুদ্ধ হৈ যাব যিকেইটা দিয়া আছে। নেক্সট কোশ্চেনটোৰ কি হ'ব, এ অপশনটো শুদ্ধ হ'ব। বাকি অপশন কেইটা নেক্সট পেজত দিয়া আছে, বাকি অপশন কেইটা ইয়াতে তোমালোকৰ দিয়া আছে, তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা। 20 কোশ্চেনৰ অপশন ডি, 21ৰ কাৰণে ডি, 22ৰ কাৰণে তোমালোকৰ সি। নেক্সট হল বি, তোমালোকৰ 24ৰ কাৰণে এ, 25ৰ কাৰণে বি, নেক্সট কোশ্চেনটোৰ কাৰণে ডি। নেক্সট কোশ্চেনটো তোমালোকৰ বি, তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'বা। 28ৰ কাৰণে সি আৰু নহলে ৰখাই লিখি ল'বা। 29ৰ কাৰণে বি, তোমালোকৰ 30ৰ কাৰণে বি, 31ৰ কাৰণে এ আৰু কোশ্চেন কেইটা অপশন কেইটা নেক্সট পেজত দিয়া আছে, এই কেইটা অপশন 31ৰ। চাবা 32ৰ কাৰণে সি, 33ৰ কাৰণে এ, 34ত আমাক মিলাব দিছে, তোমালোকৰ অপশন হল সি। 35ৰ কোশ্চেনটো এইটো সাইডত দিয়া আছে, অপশন কেইটা নেক্সট পেজত। অপশন কেইটাৰ মাজত তোমালোকৰ ডি অপশনটো শুদ্ধ হ'ব। 36ৰ কাৰণে এ, 37ৰ কাৰণে এ আৰু যিহতে ধুবুৰী ডিস্ট্ৰিক্টৰ পৰা চাই আছা তোমালোকে কবা কিমানটা তোমালোকৰ শুদ্ধ হৈছে। 38ৰ কাৰণে এ, এটো এৰ অসমীয়াটো ইয়াতে সেইকাৰণে ৰাইট দিয়া আছে। 39ৰ কাৰণে ডি, 40ৰ কাৰণে তোমালোকৰ বি, 41ৰ কাৰণে এ, 42ৰ কাৰণে তোমালোকৰ সি। থাৰ্টি 43ৰ কাৰণে তোমালোকৰ এ, 44ৰ কাৰণে সি, 45ৰ কাৰণে ডি আৰু বাকি কোশ্চেন কেইটা তোমালোকক মই দি দিছো, তোমালোকে কিতাপৰ পৰা ওলাই ল'বা নহলে স্ক্ৰিনশ্বট মাৰি ল'বা। শেষত তোমালোকৰ শেষৰ পেজটো এইটো। ভিডিঅটো তোমালোকৰ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু তোমালোকৰ যদি মেথছৰ কোশ্চেন সলভ লাগে তেতিয়া তোমালোকে এইটো নম্বৰত পঠিয়াই দিবা নিজৰ ডিস্ট্ৰিক্টত।